মোৰ মিছেছে প্ৰেছে গাঁৱটো জ্বলোৱা যেতিয়া আৰম্ভ কৰিছে তাই কিন্তু সেইখিনিৰ পৰা ঘূৰি আহি আকৌ বাছখনত আহি পালে। বাছখনত আহি পাওঁতে তাই ডেড বডিকেইটা দেখিছে যদিও সেই ডেড বডি ওচৰেদি যাব লগা হ'ল, কিয়নো ৰাস্তাত ডেড বডি অন্ততঃ নাই ক'লেও 30টামান ডেড বডি আছিলে দুখন বাছ, আৰু বাছখন জ্বলা আৰম্ভ কৰি দিলে। পিছৰ বাছ মানে জিৰিকিনিঙৰ পৰা হামৰাং যোৱা বাছ, ডিফু বাছখন জ্বলোৱা নাছিলে। তেতিয়াতে মোৰ মিছেছে দেখিছে দুটা কেঁচুৱা হাতত বান্ধি দুই চাইডতে তাইক কাটিবলৈ লৈছিলে। তেতিয়া ছোৱালীকেইটা চিঞৰিলে অ' মা বুলি। মিছেছে দেখি দৌৰি গৈ এইটো মোৰ ছোৱালী হৈ ক'লে। তেতিয়া তেওঁলোকে যাবলৈ দিছে। যাবলৈ দিয়া তাই ছোৱালী দুজনীক লৈ চাৰ্চিমৰ পিনি গ'ল। যেতিয়া চাৰ্চিম গৈ পাইছে ছোৱালী দুজনীক ক'লে যে তোমালোকৰ ঘৰ ক'ত? বোলে সেইটো ঘৰ যোৱা মাক লৈ জংঘলত পলোৱা। তেতিয়া মোৰ মিছেছে কৰিছে কি, গোটেই গাঁৱক চিঞৰি দিলে যে ঐ মাইকী মানুহ ল'ৰা ছোৱালী যিমান আছে তহঁতি চব পলা, ঘৰ এৰি থৈ চব পলা, তহঁতি এটাও ঘৰত নাথাকিবি, আৰু মতা মানুহ তহঁতি কি কৰিব লাগে তহঁতি কৰ। কৈ তাই আকৌ জিৰিকিনিং পিনি খোজকাঢ়ি গ'ল। তেতিয়া গাঁৱত যিমান মাইকী মানুহ ল'ৰা ছোৱালী চব পলাই গ'ল। পলাই যাওঁতে মতা মানুহবিলাক আহি ফিল্ডত গোট খালে। ফিল্ডত গোট খাই থাকোঁতে তাত ভাগ্য ভাল যে ৰাতি শুই থকা মহ আৰু কিছুমান গৰু আছিলে। ঠিক তেতিয়াতে মানে কি এই ক'লা মানুহবিলাক, ক'লা কাপোৰ পিন্ধা মানুহবিলাকো চাৰ্চিম গৈ পাইছে। চাৰ্চিম গাঁও সোমোৱাৰ লগে লগে বন্দুক মাৰা আৰম্ভ কৰি দিলে, আৰু যোনে যেনেকৈ পাৰিছে পলাইছে। কিন্তু তাত যিটো মহ আছিলে কমচে কম 4টা মহ কিন্তু গুলি খাই কিনি মৰি গ'ল জেগাতে। তাৰপিছতে লগত আৰু এজন ল'ৰা আছিলে কাংগুৰা তেৰণ বুলি, তেওঁ গুলি খাই কিনি তাতে ফিল্ডতে পৰি থাকিলে। বাকী মানুহবিলাক চব পলাই গৈছে। তেতিয়া তেওঁলোকে 5জনমান যেতিয়া গুলি চলাইছে, বাকীকেইটা যিমান আছে চব ঘৰ জ্বলাই আছে। আধা ঘণ্টাৰ ভিতৰত নাই ক'লে 80 পৰা 90টা ঘৰ জ্বলিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।